অন্তৰ্গত কাকিটঙীয়া গাঁও পঞ্চায়তৰ ১ নং কাকিটঙীয়া বনিয়া নামঘৰত যি ৰভাঘৰ নামত যি ৫ লাখ টকা অনুমোদন দিয়া হৈছিল লামডিং সমষ্টিৰ অধীনত এই ৫ লাখ টকা যিজন ঠিকাদাৰক তেওঁলোকে কামটো দিছিল ঠিকাদাৰে যেনেধৰণে কামটো কৰিব লাগিছিল তেনেধৰণে কৰি সম্পূৰ্ণ কৰা নাই। আচলতে আমি দেখিছোঁ যে ১.৫ লাখ ২ লাখ টকাত এটা হাইৱে ঘৰ নিৰ্মাণ কৰে ইমান সুন্দৰভাৱে, তাৰ পাছতো ৫ লাখ টকাত এটা হাইৱে ঘৰ যেনেধৰণে নিৰ্মাণ কৰিব লাগে তেনেধৰণেও নিৰ্মাণ কৰা আপোনালোকে দেখিবলৈ পাইছে। আৰু তেওঁলোকৰ যিটো তেওঁলোকে যেনেকৈ গাঁথনি কৰিছে তলত আপোনাৰ এতিয়া মাটি খহি গ'ল, ৱাল বহি গৈছে, এনেধৰণৰ হৈছে। আমি অতি শীঘ্ৰে ঠিকাদাৰ মহোদয়ক এই কামটো সম্পূৰ্ণ কৰি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু যিজন অভিযন্তাই আহি এই ৰভাঘৰটি ফিটা কাটিছিল তেখেতকো আমি এই চেনেলৰ মাধ্যমেৰে দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ যে আপুনি এই সভাগৃহটি আপুনি ফিটা কাটিব অহাৰ সময়ত আপুনি এই বস্তুখিনি এই কামখিনি আপোনাৰ দৃষ্টিগোচৰ হোৱা নাছিল নেকি? যদি আপুনি দৃষ্টিগোচৰ হৈছিল তেনে অৱস্থাত আপুনি এনেধৰণে কাম নিৰ্মাণ কৰাৰ পাছতো আপুনি কেনেধৰণে আপুনি ইয়াত ফিটা কাটিলে এইটো প্ৰশ্ন উত্তৰ কৰিব। ঠিকাদাৰৰ নাম কি? ঠিকাদাৰজনৰ নামটো উত্তম বুলি জানো আৰু তেওঁ ঘৰ যোৱা অন্তৰ্গত কাকিটঙীয়া গাঁও পঞ্চায়তৰ ১ নং কাকিটঙীয়া বনিয়া নামঘৰত যি ৰভাঘৰ নামত যি ৫ লাখ টকা অনুমোদন দিয়া হৈছিল লামডিং সমষ্টিৰ অধীনত এই ৫ লাখ টকা যিজন ঠিকাদাৰক তেওঁলোকে কামটো দিছিল ঠিকাদাৰে যেনেধৰণে কামটো কৰিব লাগিছিল তেনেধৰণে কৰি সম্পূৰ্ণ কৰা নাই। আচলতে আমি দেখিছোঁ যে ১.৫ লাখ ২ লাখ টকাত এটা হাইৱে ঘৰ নিৰ্মাণ কৰে ইমান সুন্দৰভাৱে, তাৰ পাছতো ৫ লাখ টকাত এটা হাইৱে ঘৰ যেনেধৰণে নিৰ্মাণ কৰিব লাগে তেনেধৰণেও নিৰ্মাণ কৰা আপোনালোকে দেখিবলৈ পাইছে। আৰু তেওঁলোকৰ তেওঁলোকে যেনেকৈ গাঁথনি কৰিছে তলত আপোনাৰ এতিয়া মাটি খহি গ'ল, ৱাল বহি গৈছে, এনেধৰণৰ হৈছে। আমি অতি শীঘ্ৰে ঠিকাদাৰ মহোদয়ক এই কামটো সম্পূৰ্ণ কৰি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু যিজন অভিযন্তাই আহি এই ৰভাঘৰটি ফিটা কাটিছিল তেখেতকো আমি এই চেনেলৰ মাধ্যমেৰে দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ যে আপুনি এই সভাগৃহটি আপুনি ফিটা কাটিব অহাৰ সময়ত আপুনি এই বস্তুখিনি এই কামখিনি আপোনাৰ দৃষ্টিগোচৰ হোৱা নাছিল নেকি? যদি আপুনি দৃষ্টিগোচৰ হৈছিল তেনে অৱস্থাত আপুনি এনেধৰণে কাম নিৰ্মাণ কৰাৰ পাছতো আপুনি কেনেধৰণে আপুনি ইয়াত ফিটা কাটিলে এইটো প্ৰশ্ন উত্তৰ কৰিব। ঠিকাদাৰৰ নাম কি? ঠিকাদাৰজনৰ নামটো উত্তম বুলি জানো আৰু তেওঁ ঘৰ যোৱা পুখুৰী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।